হাই গাইজ, মোৰনদী মিনি ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মই বনাম হাঁহৰ মাংস আৰু মানিমুনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ ভিডিঅ'টো। এয়া ল'লোঁ মই হাঁহৰ মাংস, লগতে লৈছোঁ 2টা পিঁয়াজ আৰু আদা নহৰু। এয়া মই তেলত ভালকৈ পিঁয়াজখিনি বহাই দিলোঁ। এইখিনি এতিয়া মই ভালকৈ মজি যোৱালৈ ভালকৈ লাৰি ল'ম। মজি যোৱাৰ পিছত অকণমান মই ইয়াত আদা নহৰু দি দিছোঁ। এইখিনি এতিয়া মই ভালকৈ লাৰি ল'ম। এতিয়া মই ইয়াত দিছোঁ অকণমান নিমখ। এইখিনিও ভালকৈ ল'ম। নিমখটো আগতীয়াকৈ দিলে পিঁয়াজটো সোনকালে মজি যায় আৰু খাই সোৱাদো লাগে। আপোনালোকে হাঁহৰ মাংস কেনেকৈ বনাই জনাবচোন। এইবাৰ মই ইয়াতে মছলা পাতি দিলোঁ। এয়া হালধি গুড়ি, এয়া জিৰা গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি দিছোঁ অকণমান। এতিয়া এইখিনিও ভালকৈ মই লাৰি লৈছোঁ। যিহেতু হাঁহৰ মাংস বহুত ভাজিব লাগে, তাৰে আগতে মই ইয়াতে মাংসখিনি দি ল'ম। হাঁহৰ মাংস লাৰি থকালৈ পিঁয়াজটোও ভালকৈ মজি যায় আৰু হাঁহৰ মাংসখিনিও ভালকৈ অলপমান মজি যায়, তেতিয়া খাবলৈ বৰ সোৱাদ লাগে মাংসটো। এতিয়া মই ইয়াত হাঁহৰ মাংসখিনি দি দিম। যিহেতু আমি দুজনেই মানুহ, সেইবাবে মই মাংস কমকৈ বনাওঁ, নহ'লে ৰাতিপুৱালৈ থাকিলে খাই ভাল নালাগে। যিহেতু এতিয়া ঠাণ্ডাৰ দিন, গৰমৰ দিনত ৰ'লে বাৰু বেলেগ কথা, ঠাণ্ডাৰ দিনত ৰৈ গ'লে খাই ভাল নালাগে। এয়া মই মাংসখিনি এতিয়া ভালকৈ লাৰি ল'ম। প্ৰায় 10 মিনিটমান মই এনেকৈ পানী নিদিয়াকৈ লাৰি ল'ম, তেতিয়া মাংসটো খাই বহুত সোৱাদ লাগে। আপোনালোকে হাঁহৰ মাংস কেনেকৈ বনায় প্লিজ কমেণ্ট কৰি জনাবচোন। মই বাৰু এতিয়ালৈ ইয়াত পানী দিয়াই নাই, লাৰিয়ে আছোঁ। যেতিয়ালৈকে ইয়াৰ কালাৰটো চেঞ্জ হৈ নাযায় তেতিয়ালৈ মই ইয়াত পানী এড নকৰোঁ। এয়া চাওক হাঁহৰ কিমান তেল উঠিছে। মই তেল কিমান কম দিছিলোঁ আৰু এতিয়া চাওকচোন তেল কিমান উঠিছে। এতিয়া মই ইয়াত অকণমান পানী দি দিছোঁ, যিহেতু মই বহুত সময় লাৰিছোঁ। এয়া চাওকচোন কি ধুনীয়া কালাৰ হৈছে। এইবাৰ মই আলু দি ভালকৈ লাৰি লৈছোঁ। আলুখিনিও এবাৰ ভালকৈ লাৰি লোৱাৰ পিছতে পানী দিব। এয়া মই অলপমান পানী দিছোঁ। আলুখিনি প্ৰায় সিজিছেয়ে। এইবাৰ মই বহাম ইয়াতে মানিমুনি। আমাৰ গাঁৱলীয়া ভাষাত কয় সৰমনমনি আৰু বৰমনমনি। মই এইটো আঞ্জা খাই বহুত ভাল পাওঁ আৰু আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী। কাৰোবাৰ যদি গেছৰ প্ৰব্লেম আছে, এই তৰকাৰীখন খাব পাৰে বনাই কেনে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ধন্যবাদ।